কাৰ্বি আংলঙৰ দেওপানী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত আজি চিলনীজান শাখা কবি সন্মিলনৰ 4মহীয়া কাব্য সংকলন কুহিৰ পঞ্চম সংখ্যা উন্মোচন কৰা হয়। দিনৰ 1 বজাৰ পৰা আৰম্ভ হোৱা অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে পৰিস্মিতা গোস্বামীয়ে। ছবিলাল চুৰবাই অধ্যৰা এই অনুষ্ঠানত প্ৰথমে বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰি প্ৰয়াত অমিপ্ৰভা দেৱী গোস্বামীৰ স্বামী অম্বিকা বল্লভ গোস্বামী আৰু তেওঁৰ পুত্ৰ অনুপ বল্লভ গোস্বামীয়ে উপস্থিত ৰাইজে প্ৰয়াত গোস্বামীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰাৰ পিছত বিশিষ্ট সাংবাদিক তথা পৰিৱেশ কৰ্মী অপূৰ্ব বল্লভ গোস্বামীৰ সম্বন্ধিতে কেইবাগৰাকী ব্যক্তিয়ে কাব্য সংকলন কুহি উন্মোচন কৰে। ইয়াৰ পিছতে অপূৰ্ব বল্লভ গোস্বামী সম্বন্ধিতে বিভিন্নজনে প্ৰয়াত গোস্বামীৰ স্মৃতিচাৰণ কৰে। এই অনুষ্ঠানত গোলাঘাট জিলা সাহিত্য সভাৰ সম্পাদিকা বন্তি বৰা, চিলনীজান শাখা কবি সন্মিলনৰ অন্যতম সদস্য তথা কুহিৰ সম্পাদিকা পুষ্পা শইকীয়া নেওগ, সভাপতি নিৰ্মল সিং, সমাজকৰ্মী তৰুণ শৰ্মা আদি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট, নিউজ 24 অসম। চিলনীজান শাখা কবি সন্মিলনৰ আজি স্মৃতিচাৰণ অনুষ্ঠানলৈ আদৰণি জনালোঁ। আজি আমাৰ অতিকে দুখৰ দিন। আচলতে আপোনালোক সকলোৰে জ্ঞাত যে আমাৰ এগৰাকী জ্যেষ্ঠ সতীৰ্থ হেৰুৱাইছোঁ। তেখেত আমাৰ বন্দবৃক্ষস্বৰূপ আছিলে। মিটিঙৰ পৰা মানে যিটো দিনত আমাৰ এই শাখাটোৱে প্ৰতিষ্ঠা লাভ কৰিছিলে 2022 বৰ্ষৰ 25 ছেপ্টেম্বৰ তাৰিখে, সেইদিনাৰ পৰাই তেখেতক আমি আমাৰ মাজত আমাৰ বুকুত লৈ আমি আগবাঢ়ি গৈ আছিলোঁ। তেখেত আমাৰ মাজত নাই শব্দটো ক'বলৈ মোৰ অলপ অসুবিধা হৈছে, কাৰণ বিগত প্ৰতিখন মিটিঙতে মই যেতিয়া তেখেতক আগদিনা বা আগতে কওঁ, বাইদেউ আমুক তাৰিখে এখন মিটিং আছে, কোনো অজুহাত নাৰাখি কয়, পৰিমিতা মোৰ গাটো বেয়া, তথাপি মই যাম, তুমি মোক লৈ যাবা। আৰু মই তেখেতৰ কথা মই কেতিয়াও পেলোৱা নাছিলোঁ। তেখেত আমাৰ সবাতোতকৈ জ্যেষ্ঠ আছিল আৰু জ্যেষ্ঠ বুলিয়ে মই শেষ সময়লৈকে সন্মান দি আহিছিলোঁ। ৰাখিবই লাগিব, নহ'লে এটা আপুৰ কাৰণ 4মহীয়া যিখন চিলনীজান শাখা তেখেতৰ নামতে উৎসৰ্গা কৰিছোঁ। আজি এই অনুষ্ঠানটো একেবাৰে অনাড়ম্বৰ বুলি ক'ব লাগিব। কোনো উৎসাহ নাই, বুকুত এচটা শিল লৈ আমি আহিছোঁ, ইয়াত সমবেত হৈছোঁ। ভাবে নাই যদিও তেখেতে দি থৈ যোৱা গতিকে আমি অন্তৰেৰে স্মৰণ কৰিম। সেই উদ্দেশ্যে আজি এই অনুষ্ঠানটো আমি আগবঢ়াই নিব খুজিছোঁ। নিমন্ত্ৰিত কৰি অনাসকলে যাতে অকণো আক্ষেপ নাৰাখে, নিমন্ত্ৰণ কৰি আনি আমি যিখিনি আপ্যায়ন কৰিব লাগে সেয়া কৰা আমাৰ উন্মোচন। আৰু আনটো হৈছে আমাৰ ইয়াৰ এগৰাকী স্বনামধন্য ব্যক্তি অমি বাইদেউৰ স্মৃতিচাৰণ। যিখন কুহি, সেই কুহিখনৰ সম্পাদিকাই কৈ থৈ গ'ল যে আমাৰ ইয়াৰ যিখন কুহি কবিতা সেই কবিতাখনৰ কলেবৰ খুব ক্ষীণ, মানে শকতাবত নহয়। কথা হ'ল যে আমাৰ ইয়াত তেনেকুৱা কোনো কবিতাৰ এতিয়ালৈকে কবিসকলৰ জন্মই হোৱা নাই। আমি ৰুইছোঁহে, কবি এটা দুটা ফুলকবি বন্ধাকবি ৰুইছোঁহে, কিন্তু এতিয়াও খাব পৰা হোৱা নাই। একোখন পুথি উলিয়াবলৈ যত্নপৰ কৰিছোঁ আৰু আমি এই চেষ্টা সদায় আগত ৰাখি আগবাঢ়ি যাম। এগৰাকী ব্যক্তি ইতিপূৰ্বে বিভিন্নজনে কৈ গৈছে যে অমিপ্ৰভা গোস্বামী
তেখেতৰ হঠাতে মৃত্যু হ'ল। হঠাতে বুলি নহয়, আমি যদিও জানিছিলোঁ তেখেত অসুস্থ, কিন্তু আমি আমাৰ মাজৰ পৰা গুচি যাবগৈ বুলি ভবা নাছিলোঁ। সি যি কি নহওক, আমি দ্বিতীয় দিনাখন আমাৰ চিলনীজান কবি সন্মিলনৰ হৈ আমি শোক প্ৰস্তাৱ লৈ তেখেতৰ ঘৰলৈ আমাৰ দল এটা গৈছিলোঁ। আৰু সেইদিনাখনে আমি তাতেই এটা সিদ্ধান্ত লৈছিলোঁ যে অমী বাইদেউৰ নামত আমি আমাৰ কুঁহি কবিতা পুথিখন উৎসৰ্গা কৰিম।